हेलो एवरीवन কি খবৰ আজি মইনা পাৰিজাতৰ মানে শিশু সমাৰোহৰ দ্বিতীয়টো দিন দেই আজি আমি ইয়া ওলাই গৈ আছো আজি আৰু মানে প্ৰাক্তন সমাৰোহ আছে মানে প্ৰাক্তন মইনাসকলৰ সমাৰোহ তো মইতো প্ৰাক্তনতে পৰো ন একলো গৈ আছো আৰু কি হয় আপোনালোকক দেখাই আছো বলক এয়া আমি গৈ আছো এইফালে ইয়াতে প্ৰাক্তন মইনাসকলৰ চিনাকি পৰ্ব হৈ আছিল নমস্কাৰ মোৰ নাম পাৰ্থিকা গগৈ প্ৰদীপ্ত মইনা পাৰিজাত মাছখোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী দীনা গগৈ মই প্ৰদীপ্ত মইনা পাৰিজাত মাছখোৱা আমি এটি ঘোষণা জনাইছো নমস্কাৰ মোৰ নাম শ্ৰীমতী দীনা গগৈ মই পৌজুতি নগাম পাৰিজাত প্ৰাক্তন মইনাসকলক মৰম আৰু সন্মান জনাই অৰ্পণ কৰিছো গতিকে স্মাৰ্টখন যাতে সকলোৱে ডিগ্ৰী পৰিধান কৰি থাকে তাৰ বাবে আমি আহ্বান জনাইছোঁ কোনো কাৰণতে যেন স্মাৰ্টখানি সামৰি নথব ডিগ্ৰী সকলোৱে পৰিধান কৰি থাকিব এয়া এটা স্মৃতি আৰু ইতিহাস নমস্কাৰ মই অনুৰাধা গগৈ বিশ্বজ্যোতি মইনা পাৰিজাত গাভৰু কৰোণা নমস্কাৰ মই অমিতা পাত্ৰ দিগন মইনা পাৰিজাত নমস্কাৰ মই বৰ্ণালী জাতি দিগন মইনা পাৰিজাত নমস্কাৰ মোৰ নাম দেৱশিখা বৰা ৰূপিকা মইনা পাৰিজাত সুমিৰানী নমস্কাৰ মোৰ নাম শ্ৰীমতী গায়ত্ৰী গগৈ অৰুণা মইনা নমস্কাৰ মোৰ নাম নৰেন গগৈ নৱৰেখা মইনা পাৰিজাত নমস্কাৰ মোৰ নাম ৰিপুপন বৰা প্ৰভাতী মইনা পাৰিজাত মেঘালয় নমস্কাৰ মোৰ নাম অভি গগৈ নৱৰেখা মইনা পাৰিজাত নমস্কাৰ মোৰ নাম গৌৰৱ বৰুৱা নৱৰেখা মইনা পাৰিজাত নমস্কাৰ মই প্ৰণামী চুতীয়া দিব্যজ্যোতি মইনা পাৰিজাত কালিজানি নমস্কাৰ মোৰ নাম শ্ৰীমতী পৰশা চুতীয়া মই দিব্যজ্যোতি মইনা পাৰিজাত কালিজানি নমস্কাৰ মোৰ নাম ময়ূৰী লাহন মই জ্ঞানদীপ মইনা পাৰিজাতৰ মইনা নমস্কাৰ মোৰ নাম শ্ৰীমতী ত্ৰিবেণী লাহন মই জ্ঞানদীপ মইনা পাৰিজাতৰ নমস্কাৰ মোৰ নাম শ্ৰী বিজিত লাহন জ্ঞানদীপ মইনা পাৰিজাত বলেবৰা নমস্কাৰ মই ৰাজু চুতীয়া ৰূপিকা মইনা পাৰিজাত সুমিৰানী নমস্কাৰ মোৰ নাম শ্ৰী প্ৰান্তিক গগৈ মৰঙীয়াল মৌচুমী মইনা পাৰিজাত অতীত খুঁৱৰি আহিছোঁ লৰি তোমাৰ ৰুমাল সান্নিধ্য বিচাৰি তোমাৰ ৰুমাল সান্নিধ্য বিচাৰি সঁচাকৈ ভাল লাগিছে আৰু ভাল লাগিব আমি এইখিনিতে কাৰ্যসূচীলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি তালিকাখন পাঠ কৰি দিছোঁ আজি কিমান প্ৰাক্তন মইনা আহিছে নকৰোঁ ঠিক আছে সময়ৰ প্ৰতি লক্ষ্য ৰাখিছোঁ আমি ইয়াৰ পৰৱৰ্তী আজি চিনাকি হোৱা প্ৰাক্তন মইনাৰ মহামিলন অনুষ্ঠানত আহি সহযোগিতা আগবঢ়োৱা তথা চিনাকি পৰ্ব অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলো প্ৰাক্তন মইনালৈ আমি আপাহলৈ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমি পৰৱৰ্তী কাৰ্যসূচীসমূহ সুন্দৰভাৱে চলাই নিবৰ বাবে আমাৰ বিদ্যুৎ বিকাশ বৰুৱা তেখেতৰ প্ৰাক্তন মইনা আমি সকলোৱে লগ আছে তুলন গগৈ আমাৰ প্ৰাক্তন মইনা আৰু নিপেন গগৈ তেখেতৰ প্ৰাক্তন মইনা কৃষ্ণ মোৰ নাম নিপেন গগৈ জোনালী মইনা পাৰিজাতৰ পৰা আহিছোঁ দেই নমস্কাৰ আৰু আমি লগে লগে অনুষ্ঠানটি আগবঢ়াই দিব বিচাৰিছোঁ ধন্যবাদ দৰাচলতে নিপেনদাৰ কথা কৈ থাকিলোঁ পৰৱৰ্তী পৰ্যায়ত
প্ৰাক্তনসকলৰ অন্তৰংগ বাৰ্তালাপৰ মাজে মাজে নৃত্য আৰু গীতৰো অনুষ্ঠান হৈ আছিলে। খুবেই ভাল লাগিল। তাৰ মাজতে আমি আহি এবাৰ ফুচকা খাই গ'লোহি। খোৱা বোৱাটো ভালকৈ কৰি থাকিব লাগিব ন, তেতিয়াহেতো মিটিঙত থাকিব পাৰিম। এইফালে হস্তশিল্প প্ৰতিযোগিতা আৰম্ভ হৈ আছে। এইফালে আমাৰ দ্বিতীয় মঞ্চটোত লোকবাদ্য প্ৰতিযোগিতা হৈ আছিলে। তাৰে অলপমান মই আপোনালোকৰ বাবে আগবঢ়ালোঁ। এইফালে আমাৰ দাদাহঁতে কেমেৰাটো দেখি লাজ কৰিছে দেই। আৰু প্ৰাক্তন সমাৰোহৰ সেই দিনটোতেই আমাৰ চুঙিলাহিং গাঁৱৰ ভোজনালয়ত অভ্যৰ্থনাৰ দায়িত্বত আছিল। পনীৰ আছে, ৰঙালাও, চয়াবিন, কাবেলি বুট, আলু, মাটি দাইলৰ তাৰকা, দালি হৈ যাব।
পৰিচালনা কৰা হয় 400-500 আপোনালোকে মাছ এনেকৈ প্ৰদৰ্শন কৰিব নেকি বিভিন্ন জেগাত আমি পুতলা থিয়েটাৰ কৰোঁ আপোনালোকৰ লাভ কি হয় ঘৰখন চলাবলৈ হয় আপোনালোকে মাছেৰে আপোনালোকে নিজে আহে সুধিছোঁ আমাক মাতে আপোনালোকৰ লগত কিবা এগ্ৰিমেণ্ট কৰিব লাগিব নেকি হয় লাগিব আমি তেতিয়াহ'লে অহা বছৰলৈ আপোনালোকক মাতিম বুলি ভাবিছোঁ আপোনালোকে আহিবনে বাৰু নিশ্চয় আহিম হয় হয় আপোনালোকৰ ঠিকনাটো আমাক দি যাব দেই অঁ সপোনৰ কলৰুম দেশে দেশে দেশ আছে এনে বহু দেশৰ ইয়াতেই পূব-যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰা হৈছিলে ফাইনেলি আমি এতিয়া যাওঁগে ভাষণ দেই আমি দুজনী সেইফালে যাম আমি এইফালে যাম আৰু সিহঁতি এইফালে যাব মানে পুঠি নদী যাব আৰু এইফালে পকৰি বাই মিছল খাই খাই আহি আছো আজিলৈ হ'ব আৰু আজিলৈ বাই পাই লওঁগে বাই বাই এইফালে আমাৰ লগৰ দুজনীও গ'লগৈ আৰু আমিও ঘৰলৈ যাওঁগে বাই বাই গাইজ আকৌ লগ পাম দেই আৰু এটা কথা মানে ক'ম দেই আজি মানে প্ৰাক্তনসকলৰ মানে প্ৰাক্তন মহিলাসকলৰ সন্মিলন অনুষ্ঠান পাতিছিলে সেই অনুষ্ঠানটোত থাকি মোৰ খুবেই ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব মানে তাত সকলো প্ৰাক্তন মানে কিমানখন মইনা পাৰিজাত 70খন মানৰ প্ৰায় মানে সিমানৰ মইনা পাৰিজাতৰ প্ৰাক্তন মইনা লগ হৈছিলোঁ আৰু তাত সমবেত সংগীতো পৰিৱেশন কৰিছিলোঁ আমি বহুত ভাল লাগিলে আৰু এইফালে এনেকুৱা আমাক দিলে ধুনীয়াকৈ ফালে এয়া উল্টা হৈছে পূব-যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ মানে এনেকুৱা চিন হিচাপে দিছে আৰু আমাক সকলোকে উপহাৰ মই মানে এতিয়া পিন্ধা নাই আৰু সেয়াই তো আপোনালোকক মানে ভাল লাগিলে নেকি ক'বলৈ নাপাহৰিব